হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগ ছিৰিজৰ 6 নম্বৰ দিনটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা ইমানবোৰ বেগ পেক কৰিছোঁ, কিহৰ কাৰণে কৈ আছোঁ ৰ'ব। আচলতে বহুত দিন ধৰি মাহঁতৰ ঘৰত যোৱা নাছিলোঁ। সৰু ভণ্টি মেট্ৰিকৰ পৰীক্ষা চলি আছিলে, সেইবাবে আজি 8:30 মানুহজনৰ লগতে আহি মাহঁতৰ ঘৰ পালোহি। আহি মমৰ দায়িত্ব মাহীয়েক আৰু আইতাকক দি এতিয়া মই দিনটোলৈ ফ্ৰী হ'লোঁ। আৰু এইজনী হৈছে মোৰ খুৰাৰ ছোৱালী, বৰ দুষ্ট। আজি তাই হেনো ৰিজাল্ট দিছে, পজিশ্যন 5 আহিছে। বহুত কান্দিলে, 1 আহিব লাগিছিল আকৌ। তাৰপিছতে মায়ে বনোৱা স্পেচিয়েল থালিটো খাই ল'লোঁ। খাই লোৱাৰ পিছতে অলপমান টোপনি লাগিছিল যদিও এটা কামত যাব লগা আছিল, গতিকে কামটোলৈ গ'লোঁ। যোৱাৰ পিছতে ভাল খবৰ এটা আহিলে, তাৰে মিঠাই আনিছোঁ আকৌ। অতি সোনকালে আপোনালোকেও পাব এই ভাল খবৰটো। আৰু দেখিছে নহয় মোৰ মনটো কিমান ভাল। গতিকে আজিৰ দিনটো এনেকুৱাই আছিল। অলপমান এতিয়া মমৰ লগত ফূৰ্তি কৰিলোঁ আৰু মাহঁতৰ লগত কথা পাতিলোঁ। আজি ৰাতিটো মাহঁতৰ ঘৰতে থাকিম আৰু আহিবলগীয়া দুদিনো চাগে ইয়াতে থাকিম। গতিকে এইকেইদিনৰ কাৰণে মই পুৰা বিন্দাছ। আজিৰ দিনটো ক'বলৈ গ'লে বহুত ভালকৈ গ'ল। তেনেহ'লে আজিলৈ আহিলোঁ দেই, বাই।